আৰজিটি অধ্যয়নলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি 2014 চনৰ ছেপ্টেম্বৰ মাহত কোনকেইটা কুৱেশ্যন আহিছিলে সিটেটৰ পেপাৰ 1ত ইভিএছৰ টেক্সটৰ পৰা যিকেইটা কুৱেশ্যন সেইকেইটা চাম। ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাই লওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ব্ৰঞ্জ ইজ এ মিক্সচাৰ অফ টু মেটেলছ, দিছ টু মেটেলছ আৰ। এইটো কুৱেশ্যন বহুতবাৰ আহিছে ব্ৰঞ্জৰ ৰিলেটেড। কিছুমান টপিক আছে মই আপোনালোকৰ কাৰণে লৈ আহিম যিকেইটাৰ পৰা বাৰে বাৰে ৰিপিট কুৱেশ্যন আহিছে। চ' ব্ৰঞ্জৰ যিটো মিক্সচাৰ হয় এইটো দুটা মেটেল লৈ হৈছে আৰু এইটো কি, সেইটো হৈছে কপাৰ আৰু টিন। আমি আগৰ ক্লাছবোৰতো পাইছিলোঁ কপাৰ আৰু টিন মিক্স হয় ব্ৰঞ্জ হয়। ব্ৰঞ্জ এটা কি হয়, এলয় হয়, অৰ্থাৎ মিশ্ৰ ধাতু হয়। কেতিয়াবা এনেকুৱা থাকিব যে ব্ৰঞ্জ এলিমেণ্ট হয় নেকি, মৌল হয় নেকি, মৌল নহয়, মনত থব এইটো এলয় হয়। কপাৰ আৰু টিন লগ লাগিহে ব্ৰঞ্জ হয়। Question number 62 কৈছে select from the following a group that comprises of methods of cooking food। অৰ্থাৎ খাদ্যবস্তু ৰন্ধাৰ কাৰণে কোনকেইটা মেথড মানে ব্যৱহাৰ কৰা হয়, গ্ৰুপ কেইটাৰ ভিতৰত কোনকেইটা মেথড। প্ৰথমটো আছে বইলিং, নিডিং, ৰ'ষ্টিং, তাৰপিছত বেকিং, বইলিং, ৰলিং, ফ্ৰাইং, চকিং, ৰ'ষ্টিং আৰু বেকিং, ফ্ৰাইং, ৰ'ষ্টিং। আমি খাদ্যবস্তু বিভিন্ন প্ৰকাৰে আমি ৰান্ধিব পাৰোঁ আৰু তাৰ ভিতৰত যি তিনিটা অপশ্যন সেইটো হৈছে বেকিং, বেক কৰি বনোৱা হয় খাদ্যবস্তু, ফ্ৰাই কৰা হয় আৰু ৰ'ষ্ট কৰা হয়। গতিকে অপশ্যন 4টো হ'ব। বাকীকেইটা কিয় নহ'ব, ইয়াত ৰন্ধাৰ কথা কৈছে, গতিকে নিডিং হ'লেতো নহ'ব, ৰলিং হ'লেও নহয় আৰু ইফালে চকিং হ'লেও নহয়। চ' বাকী তিনিটা অপশ্যন আমি এলিমিনেট কৰিব পাৰিম। অপশ্যন 4টো হ'ব কাৰেক্ট। Select the correct statement about Mount Everest। মাউণ্ট এভাৰেষ্টৰ পৰা কাৰেক্ট ষ্টেটমেণ্টটো আমাক চিলেক্ট কৰিব কৈছে। ষ্টেটমেণ্ট 1ত কি কৈছে, ইট ইজ এ পাৰ্ট অফ জম্মু এণ্ড কাশ্মীৰ। চ' জম্মু এণ্ড কাশ্মীৰৰ পাৰ্ট নহয়, এলিমিনেট হ'ব। ইট ইজ এ পাৰ্ট অফ নেপাল এণ্ড দি হাইট অফ ইটছ পিক ইজ 8,900 মিটাৰ। চ' মাউণ্ট এভাৰেষ্টৰ যি হাইট হয় এইটো NCERT বুকছ মতে 8,900 মিটাৰ হয় আৰু নেপালৰে পাৰ্ট হয়। গতিকে বাকী অপশ্যনকেইটা আমি নাচালেও হ'ব। অপশ্যন কোনটো হ'ব, অপশ্যন 2 হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 64টো কৈছে ডেজাৰ্ট ওক আনাদাৰ এটা গুৰুত্বপূৰ্ণ টপিক। ইয়াৰ পৰা বহুতবাৰ কুৱেশ্যন আহিছে। তো এটা ষ্টেটমেণ্ট দিছে, অপশ্যনকেইটা হ'লে চকু ফুৰাব, গোটেই কুৱেশ্যন নপঢ়িব। মই প্ৰতিটো ভিডিঅ'ত কৈছোঁ চিটেটত কেনেকৈনো টাইম আপোনালোকে বচাব পাৰিব সেইটো চাব লাগে। সৰু সৰু কথা এইবিলাক বহুত মেটাৰ কৰে। মই যদি এইটো কুৱেশ্যন এটেম্প্ট কৰোঁ, মই কুৱেশ্যনটো সম্পূৰ্ণকৈ নপঢ়োঁ, কাৰণ মই অপশ্যনত দেখিছোঁ ইয়াত ডেজাৰ্টটো ক'ত পোৱা যায় সেইটোৱে সুধিছে, দিছ ট্ৰিপ ইজ ফাউণ্ড ইন। বাকী এইবিলাক ইনফৰমেশ্যন পঢ়ি লাভ নাই। ডেজাৰ্টটো ক'ত পোৱা যায় NCERT বুক মতে স্পষ্টকৈ লিখা আছে অষ্ট্ৰেলিয়াত পোৱা যায়। পিছে এই গছজোপাৰ বিষয়ে অলপ পঢ়ি যাব, ষ্টেটমেণ্ট বেছ কুৱেশ্যনত লাগিব। কুৱেশ্যন নম্বৰ 65 কৈছে ট্ৰেইন ৰিলেটেড, এগেইন ডিষ্টেঞ্চ বা টাইম সেইবিলাকৰ লগত ৰিলেটেড, খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কুৱেশ্যন এটা আহে। ইয়াত কৈছে যে ট্ৰেইন ষ্টাৰ্টেড ফ্ৰম গান্ধীধাম অন 16 July 2014 at 5:15 hours and reached Nagarcoil on 18 July 2014 at 4:45 hours। 16 জুলাই 2014 5:15 ৰাতিপুৱাত এৰিছিলে আৰু 18 জুলাই 2014 4:45 ৰাতিপুৱাই গৈ পাইছে। আৰু ডিষ্টেঞ্চ কভাৰ কৰিছে 2646 কিলোমিটাৰ। এভাৰেজ স্পীড কিমান, চ' কিমান দেৰি চলিলে সেইটোতো উলিয়াব লাগিব। মই মেথছটো কৰি নিদিওঁ, আগতো আমি ট্ৰেইন ৰিলেটেড কেইবাটাও কুৱেশ্যন কৰিছোঁ। আনচাৰটো 56 হ'ব। এইটো উলিয়াই ল'ব যে 16 জুলাই 2014 5:15 পৰা, ঠিক আছে, 18 জুলাই 2014 4:45 ৰাতিপুৱালৈ কেইঘণ্টা হ'ব। তাৰপিছত যিটো হয় কিলোমিটাৰক যদি আমি ডিভাইড কৰোঁ তেতিয়াহ'লে 56 মান ওলাব। Which is the best period for the people of Bihar state to start beekeeping? বিহাৰৰ কাৰণে মৌ পালনৰ উপযুক্ত সময় কি? যি বুকছত স্পষ্টকৈ উল্লেখ আছিলে সেইটো হৈছে অক্টোবৰ টু ডিচেম্বৰ, যিটো নেকি অপশ্যন 4ত আছে। এগেইন বি কিপিং টপিকটো খুব ইম্পৰ্টেণ্ট, চাই যাব। কুৱেশ্যন নম্বৰ 67টো হৈছে চিলেক্ট দি কাৰেক্ট ষ্টেটমেণ্টছ এবাউট দি খেজাৰী ট্ৰী। খেজাৰী ট্ৰী সম্পৰ্কে আমাক কাৰেক্ট ষ্টেটমেণ্টটো বাচিব কৈছে। খেজাৰী ট্ৰী আৰু ডেজাৰ্ট ওক দুইজোপা গছৰ বিষয়ে ভালদৰে চাই যাব। মই পিছৰ শ্লাইডত লগাই দিছোঁ, হ'লেও আপোনালোকে এবাৰ NCERT যি বুক আছে AVS তাৰ পৰাও পঢ়িব বা PDF পঢ়িব। ষ্টেটমেণ্ট এ কি কৈছে, দিছ ট্ৰী ইজ মেইনলি ফাউণ্ড ইন ডেজাৰ্ট এৰিয়াছ। মৰুভূমি অঞ্চলত পোৱা যায়, সঁচা। ইট গ্ৰ'জ উইদাউট মাছ ৱাটাৰ। মৰুভূমি অঞ্চলৰ উদ্ভিদবিলাক এনেও পানী কমে ব্যৱহাৰ কৰে বাঢ়িবলৈ, গতিকে এইটো সঁচা। আৰু ইট ইজ এ শ্বেডি ট্ৰী এণ্ড চিলড্ৰেন লাইক টু প্লে ইন ইটছ শ্বেড। এইটো ছাঁযুক্ত গছ হয়, ছাঁ দিব পাৰে আৰু ল'ৰা ছোৱালীয়ে কি কৰে, ইয়াৰ ছাঁত খেলি ভাল পায়, এইটো সঁচা। যি নেকি ষ্টেটমেণ্ট ডি কৈছে ইট ষ্ট'ৰছ ৱাটাৰ ইন ইটছ ট্ৰাংক। এইটো ষ্টেটমেণ্ট ৰং হয়। কিয় এইটো ষ্টেটমেণ্ট ৰং হয়? কাৰণ
ইয়াত যে পানী জমা কৰি থোৱাৰ কথা কৈছে এইটো খেজাৰী ট্ৰীয়ে জমা নকৰে, এইটো ডেজাৰ্টৰ যিটো আমি পাইছিলোঁ এই গছজোপাই জমা কৰে। তো যি ষ্টেটমেণ্ট ডি আছে সেইটো ইনকাৰেক্ট হয়, গতিকে ডি যদি ইনকাৰেক্ট হয় 2 3 4 এনো ইনকাৰেক্ট হ'ব, অপশ্যন এইটো কাৰেক্ট হ'ব। ইয়াত খেজাৰী ট্ৰী আৰু ডেজাৰ্ট ওক বিষয়ে দিয়া আছে, এবাৰ চাই ল'ব। ইয়াত লিখা আছে চাব ডেজাৰ্ট ওকৰ বিষয়ে ক'ত আছে এইটো, দিছ ৱাটাৰ ইজ ষ্ট'ৰ্ড ইন দি ট্ৰী ট্ৰাংক বুলি, আৰু ইয়াত আছে দিছ ৰুটছ গো ডিপ ইন টু দি গ্ৰাউণ্ড টিল দে ৰিচ ৱাটাৰ, দিছ ৱাটাৰ ইজ ষ্ট'ৰ্ড ইন দি ট্ৰী ট্ৰাংক, লোকেল পিপুল নিউ এবাউট দিছ, আৰু যেতিয়া নেকি পানী অভাৱ হয় তেতিয়াহ'লে পাইপ লগাই তাৰ পৰা পানী খাব পাৰে। Which of the following statements is correct about elephants? Again খুব ইম্পৰ্টেণ্ট, মই আগৰ ভিডিঅ' কেইটাতো কৈছিলোঁ যে হাতীৰ বিষয়ে, হাতীৰ জীৱন প্ৰণালীৰ বিষয়ে লগতে হাতীৰ যি জাক আছে সেইটো চাই যাব, দুইটাৰ পৰা কুৱেশ্যন আহে। ইয়াত কি কৈছে, এলিফেণ্টছ লাইক টু টেক টু মাছ ৰেষ্ট, এলিফেণ্টে বেছি ৰেষ্ট লৈ ভাল নাপায়, এইটোতো প্ৰথম ষ্টেটমেণ্টটো ইনকাৰেক্টে হয়, আমাক কি কৈছে কাৰেক্টটো উলিয়াবলৈ। এ 3 month old baby elephant generally weighs about 2 quintals, হয়নে? 3 months হলে নন্দুৰ বয়স কিমান আছে, চ' নন্দুৰ বয়স 2 quintals লৈকে আছিলে, চ' এইটো হৈছে কাৰেক্ট। মই আপোনালোকক দেখাই দিছোঁ ক'ত আছে এইটো, ইয়াতে পাম নন্দু বুলি যিটো চেপ্টাৰ আছিলে, এ ডে উইথ নন্দু, ইয়াতো লিখা আছে গোটেইখিনি চাব হাতীৰ বিষয়ে যে কিমান খাব পাৰে কি। ইয়াত চাব ফাইণ্ড আউট বুলি এটা ধুনীয়াকৈ এটা ষ্টেটমেণ্ট দি দিছে ফাইণ্ড আউটৰ তলত, নন্দু ইজ অনলি 3 months old বাট হি ৱেজ 200 kilograms, 200 kilograms মানে কি 2 কুইণ্টেল। চ' ক'ৰ পৰা দিছে কুৱেশ্যনবিলাক নিশ্চয় আপোনালোকে গম পাইছে হয়নে? গতিকে সেইখিনি ভালদৰে এবাৰ আপোনালোকে চাই যাব, নোট বনাই ল'ব। Read the following paragraph written by a student about his house in a village. I have come from village, it rains heavily at our place, hence our houses are made almost 10 to 12 feet. 10 to 12 feet ওপৰত ঘৰ বনোৱা কৈছে, আচলতে কোনজন ষ্টুডেণ্টৰ কথা কৈছে, অসমৰ পৰা যোৱা যিজন ষ্টুডেণ্টৰ লগত কনভাৰচেশ্যন হৈছিলে সেইজনৰ। চেপ্টাৰটো পঢ়িলে গম পাব, মই আপোনালোকক দেখাই দিছোঁ কোনটো চেপ্টাৰৰ পৰা দিছে, এইটো এবাৰ চাই লওক আপোনালোকে, তেতিয়াহ'লে এটা আইডিয়া পাব। ইয়াত অসমৰ কথা কৈছিলে ন, মই আছাম বুলি চাৰ্চো যদি কৰোঁ তেতিয়াহ'লে ইয়াত পাব। এ হাউচ লাইক দিছ বুলি এটা চেপ্টাৰ আছিলে ক্লাছ 3 EVS চাব, এইটো এ হাউচ লাইক দিছ ইয়াৰ পৰা দিছে। কুৱেশ্যনটো ঘৰৰ বিষয়ে এটা ডেছক্ৰিপশ্যন দিছিলে, ইয়াত লিখা আছে চাওক, আই হেভ কাম ফ্ৰম মলান ভিলেজ ইন আছাম, ইট ৰেইনছ হেভিলি ইন আৱাৰ প্লেচ, হেন্স আৱাৰ হাউচেছ আৰ মেড অলমষ্ট 10 to 12 feet above the ground। এই 10 to 12 feetটো এইটো ভালদৰে মন কৰিব, কেতিয়াবা এইটো 12 to 14, 9 to 10 তেনেকৈ দিব। চ' 10 to 12 feet হ'লে ক'ৰ পৰা আহিছিলে ল'ৰাজন, অসমৰ পৰা, সেইকাৰণে অপশ্যন কোনটো হ'ব, অপশ্যন 2টো। কুৱেশ্যন নম্বৰ 70 কি কৈছে, ইন ব্ৰেইল স্ক্ৰিপ্ট rows of raised dots are made on a thick paper, this script is based on, অৰ্থাৎ ব্ৰেইল স্ক্ৰিপ্টৰ কথা কৈছে, ব্ৰেইল স্ক্ৰিপ্টত যিবিলাক নেকি ডট থাকে এইবিলাকতো পইণ্ট হিচাপে থাকে আৰু শাৰ্প টুলেৰে পইণ্ট কৰে যাতে হাত বুলাই পঢ়িব পৰা হয়। কেইটা পইণ্ট থাকে, 6টা পইণ্ট থাকে। তো ব্ৰেইল স্ক্ৰিপ্টৰ বিষয়ে আপোনালোকে আকৌ এবাৰ ভালদৰে চাই ল'ব, মই ইয়াত দেখাই দিছোঁ ব্ৰেইল স্ক্ৰিপ্টটো ক'ত আছে। কোনটো আছিলে কুৱেশ্যন 70 আছিলে ৰাইট, ব্ৰেইল স্ক্ৰিপ্ট, মই ইয়াত ডাবল এল নাই লিখা, ছিংগল এল লিখিছোঁ। অ'কে, ইয়াত লিখা আছে চাব ব্ৰেইল স্ক্ৰিপ্টৰ বিষয়ে ধুনীয়াকৈ লিখা আছে, দেয়াৰ ইজ এ স্পেচিয়েল ৱে অফ ৰিডিং এণ্ড ৰাইটিং ফৰ পিপুল হু কেনট সি, ইট ইজ কল্ড ব্ৰেইল। তো গোটেই ডিটেইলছবিলাক ইয়াত দিয়া আছে ব্ৰেইল স্ক্ৰিপ্টৰ সম্পৰ্কে, এবাৰ ভালদৰে ইয়াত চাব, ইয়াতো আছে ব্ৰেইল স্ক্ৰিপ্টৰ অলপ ডিটেইলছ। এইটো কুৱেশ্যন কিন্তু আহে, বহুতবাৰ আহিছে ব্ৰেইল স্ক্ৰিপ্টৰ পৰা। Which one of the following birds can rotate its necks backwards to a large extent? ইয়াত দিয়া চৰাইবিলাকৰ ভিতৰত ডিঙিটো কি কৰিব পাৰে, বহুত মানে পিছফালে ঘূৰাব পাৰে, লাৰ্জ এক্সটেণ্ট বুলি কৈছে। সকলো চৰাই নোৱাৰে বা আমিতো ইমান ঘূৰাব নোৱাৰোঁ, কিন্তু এবিধ চৰাই আছে বহুত ঘূৰাব পাৰে, সেইটো হৈছে আউল, ফেঁচাই ঘূৰাব পাৰে ডিঙিটো বহুত। অপশ্যন কোনটো 2। In which of the following parts of our country do people grow eatables such as tapioca and coconut in their courtyards, and they find food prepared using this to be very tasty? So বিশেষকৈ কৈছে টাপিয়কা কোন ষ্টেটৰ পৰা বিলং কৰে, চ' এইটো হ'ব আনচাৰ কেৰেলা। এগেইন ফুড ৰিলেটেড যিবিলাক আছিলে চেপ্টাৰটোত উল্লেখ কৰা সেইখিনি চাব, কি আছিলে টাপিয়কা, তাত লিংগু ফেনৰ বিষয়েও আছিলে,
লিংগুফেন সেইটো পাব। ইয়াত চাব I live in Kerala. I really like to eat two things both grow in our courtyards. তেনেকৈ লিখা আছে টাপিয়কা ভাল পায়। দেন কাশ্মীৰৰ পৰা কি আছিলে, ইয়াত আকৌ হংকঙৰ পৰা খুব আহে লিংগুফেনটো, ক'ৰ পৰা, হংকঙৰ পৰা। চ' এই ফুড ৰিলেটেড সেইটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। A doctor prescribed some medicines to a patient and also suggested him eat jaggery. মেডিচিন প্ৰেছক্ৰাইব কৰিছে আৰু জেগাৰী অৰ্থাৎ গুড় খাব কৈছে, আমলা খাব কৈছে, গ্ৰীণ লিফি ভেজিটেবলছ খাব কৈছে। কিহত ভুগি আছে? অবভিয়াছলি কিহত ভুগি আছে? তেতিয়াহ'লে আইৰণৰ অভাৱ হৈছে, এনিমিয়াত ভুগি আছে। অপশ্যন 4। Some birds can see 4 times as far as we can see. কিছুমান চৰাই আছে আমি যিমান দেখি পাওঁ তাতকৈ 4 গুণ বেছি ভালদৰে দেখি পায়, মানে দৃষ্টিশক্তি 4 গুণ বেছি বা ভাল। আৰু সেই চৰাই গ্ৰুপ কোনটো হয়? ক্ৰ'জ, কাইটছ, নাইটিংগেলছ, ইগলছ, পিজনছ, পেৰটছ, কাইটছ, ইগলছ আৰু ভালচাৰ। অপশ্যন কোনটো হ'ব? অপশ্যন 3টো হ'ব। সেইকাৰণে এইবিলাক চৰাই বহুত ওপৰৰ পৰা তলত মৰাখৰ দেখি পায়। অপশ্যন 3। With respect to the location of Delhi on the map of India, the capital of Himachal Pradesh, Shimla, and the capital of Madhya Pradesh, Bhopal are located respectively. Delhi পৰা হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশৰ লোকেশ্যনটো কৈছে, সেইটো কি হ'ব? অপশ্যন 3 হ'ব, নৰ্থ এণ্ড চাউথ। অ'কে, নৰ্থ এণ্ড চাউথ। ইয়াত ইণ্ডিয়াৰ মেপ আছে নে মই চাই দিছোঁ ৰ'ব। ক'ৰ পৰা কৈছে? দেলহি। দেলহিৰ পৰা হিমাচল প্ৰদেশ, তো হিমাচল প্ৰদেশটো ওপৰত হ'ব, তো নৰ্থত যাব লাগিব। আৰু মধ্য প্ৰদেশ তলেদি আহিব লাগিব, তলফালেদি আহিব লাগিব, চাউথত আছে, গতিকে নৰ্থ এণ্ড চাউথ হ'ব। অপশ্যন 2। মই মেপ ইয়াত পোৱা নাই, পিছৰ কেতিয়াবা মেপ দেখাই দিম বাৰু। কুৱেশ্যন নম্বৰ 76 কৈছে দি এব্ৰিভিয়েশ্যন EVS stands for। EVSৰ যিটো ফুল ফৰ্ম সেইটো আচলতে কি হয়? সেইটো হয় এনভাইৰনমেণ্টেল ষ্টাডিজ। অপশ্যন কোনটো? অপশ্যন 4। চ' এইকেইটা কুৱেশ্যনেই আছিলে। আই হোপ আপোনালোকে টেক্সটৰ কুৱেশ্যনকেইটা বুজি পাইছে। VDF-টোৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু RGT ইউটিউব চেনেলটোৰ লগত কানেক্ট হৈ থাকিবলৈ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।